চাওক এইটো সঁচাকে বহুত লাজৰ কথা শিক্ষকসকলে আজি আমৰণ অন্বেষণ কৰিব লগা হৈছে তেওঁলোকক আলোচনাত মাতে কেৱল আলোচনাৰ মাজতে সীমাবদ্ধ হৈ থাকে আলোচনা ফুলফিল বাস্তৱত দেখিবলৈ পোৱা নাযায় আজি যদি বাস্তৱত দেখিবলৈ পোৱা গলেতেন এইসকল শিক্ষক আজি আমৰণ অন্বেষণত নবহিলেতেন এইখন চৰকাৰে শিক্ষকসকলক সন্মান নিদিয়ে বুলি তেওঁলোকৰ কথা নুশুনে বুলি আগতে প্ৰমাণিত হৈছে কাৰণ যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে শিক্ষক দিৱস পাতিব নালাগে শিক্ষকসকলৰ বেনিফিচিয়াৰী বুলি গণ্য কৰা হৈছিলে শিক্ষকসকলৰ শিক্ষক দিৱসটো তেওঁলোকে তুলনি বিয়াৰ লগত তুলনা কৰিছিলে শিক্ষকসকলক আপোনাৰ তেওঁলোকক মাল বুলি সম্বোধন কৰিছে এইখন চৰকাৰে যে শিক্ষকসকলক সন্মান নকৰে তেওঁলোকৰ দাবী কুজা সন্মান নকৰে তাৰ আমি স্পষ্টৰূপে আজি দেখিবলৈ পাইছো অন্বেষণ কৰি আছে নিৰ্বাচনৰ আগত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে শিক্ষকসকলৰ যি প্ৰাদেশিকৰণৰ যিসমূহ মানে শিক্ষকসকলৰ দাবী আছিলে সেইসমূহ দাবী পূৰণ কৰিম বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে চৰকাৰ গঠনৰ পিছতে ইতিমধ্যে বিজেপি চৰকাৰখনে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব লাগিছিলে কিন্তু পূৰণ কৰাৰ পৰা বিফল হৈ থাকিলে যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মই বীৰৰ দৰে যুঁজি নিজৰ নাম ইতিহাসত লিখি যাই যাম আজি বীৰৰ দৰে কাৰ লগত যুঁজিছে এইসকল শিক্ষকৰ লগত যুঁজিছে নেকি তেওঁ ইতিহাসত কি নাম লিখি থৈ যাব তেওঁ সেই ইতিহাস কোনেও নপঢ়ে অসমৰ জনতা নপঢ়ে তেওঁৰ যি মন্ত্ৰী বিধায়ক আছে তেওঁ মন্ত্ৰী বিধায়কেও তেওঁ ইতিহাস নপঢ়ে তেওঁ যি কথা কয় বীৰৰ দৰে যুঁজি নিজৰ নাম লিপিবদ্ধ কৰি যাম আজি এই শিক্ষকসকলৰ লগত বীৰৰ দৰে যুঁজিছে তাৰ বাহিৰে একো নাই আজি শিক্ষকসকলে আমৰণ অনশন কৰিছে তেওঁলোকৰ দাবীসমূহ ইমান বাৰম্বাৰ কৈ আছে তথাপিও তেওঁ আওকাণ কৰিছে শিক্ষামন্ত্ৰীগৰাকী আজি শিক্ষামন্ত্ৰীগৰাকী নিমাত হয় শিক্ষামন্ত্ৰীগৰাকীও তেওঁ আজি শিক্ষামন্ত্ৰীগৰাকী যোনে বেয়া ব্যৱহাৰ কৰাত বিজেপিক পুৰস্কৃত কৰা আছে আপোনালোকে উদাহৰণস্বৰূপে আকাশ ফুকনক দেখিছে শিক্ষামন্ত্ৰীগৰাকীকে বেয়াকৈ কোৱাৰ পিছত পুৰস্কাৰ দিছে আৰু সেই শিক্ষামন্ত্ৰী সেইখন মন্ত্ৰীৰ যি কেবিনেট মন্ত্ৰী সেই কেবিনেট মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা শিক্ষামন্ত্ৰীৰ পৰা কি শিক্ষকসকলে আশা কৰিব তাৰে প্ৰমাণ পোৱা গৈছে আৰু যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে অসমত শান্তিৰ কপৌচৰাই ঘূৰি আহিছে তেনেহলে যদি শান্তি কপৌচৰাই ঘূৰি আছে আজি চচলত এই অশান্তি কপৌচৰাই কিয় হৈ আছে আজি এই চচলত এইদৰে ধৰ্ণা দিব লগা আছে আমৰণ অন্বেষণ কৰিব লগা কিয় হৈছে কেৱল শান্তি কপৌচৰাই বিজেপি বচা মানুহৰ ফালেহে উৰি যায় কিন্তু আমাৰ ইয়াত অশান্তি কপৌচৰাই এৰি দিছে যাৰ ফলশ্ৰুতিত আমি আজি আমৰণ অন্বেষণৰে অন্বেষণ কৰিব লগা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো তেওঁ মমৰ দৰে জ্বলি জ্বলি পোহৰ দিব নে অসমখন পুৰি চাৰখাৰ কৰিব আৰু আমি অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এইটোৱে দাবী থাকিল যে শিক্ষকসকলৰ যিসমূহ দাবী সেই দাবীসমূহ তেওঁ পূৰণ কৰক অন্যথা কিন্তু এই শিক্ষকসকলে আৰু আন্দোলন কৰি যাব আৰু ইতিমধ্যে বহু শিক্ষকে মৃত্যুবৰণ কৰিছে সমান্তৰালকৈ বহু শিক্ষক অৱসৰপ্ৰাপ্ত হৈছে বিনা বতনে তেওঁলোকৰ বয়স গৰকি গৈছে তেওঁলোকে কোনোবাই লোকৰ ঘৰত হাজিৰা কৰিছে কোনোবাই বন কৰা হিচাপে নিয়োজিত আছে কিছুমানে ই ৰিক্সা চলাই নিজৰ পেট পুহিব লগা আছে ল'ৰা ছোৱালী পোহপাল দিব লগা আছে ল'ৰা ছোৱালী ভৱিষ্যতৰ দিশটো চাবলগীয়া হৈছে এইখন যি শিক্ষামন্ত্ৰী হওক বা এইখন যি চৰকাৰ হয় তাৰ পপুলাৰ স্বৰূপটো প্ৰকাশ পোৱা গৈছে আৰু এইখন চৰকাৰে শিক্ষামন্ত্ৰীয়ে যে শিক্ষকসকলক সন্মান নকৰে তাৰ আজি ছবি ইয়াত দেখিবলৈ পোৱা গৈছে আমৰণ অন্বেষণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সঁচাকৈ অসমখনক ভাল পায় অসমত যদি শান্তি কপৌচৰাই ঘূৰাই আনিব বিচাৰিছে এই শিক্ষকসকলৰ দাবীসমূহ পূৰণ কৰক হয় আমাৰ গোটেই অসমৰ পৰা ভেঞ্চাৰ স্কুলৰ শিক্ষক বন্ধুসকল যি শিক্ষা অনুষ্ঠানসমূহ এতিয়াও চৰকাৰে প্ৰাদেশিকৰণ কৰা নাই তেখেতসকলে সময়ে সময়ে চৰকাৰক দাবী জনাই আহিছে কিন্তু চৰকাৰে ইয়াৰ গুৰুত্ব দিয়া নাই বিধানসভাতো আমি বহুবাৰ এই কথা উত্থাপন কৰি চৰকাৰক আমি দৃষ্টিগোচৰ কৰিছোঁ যে সকল শিক্ষক বন্ধু আপোনাৰ কোনোবা 20 বছৰ 25 বছৰ 22 বছৰ 28 বছৰ এনেকৈ তেখেতসকলে নিজৰ ঘৰত নিজৰ খাই আহি তেখেতসকলে আমাৰ সমাজৰ ল'ৰা ছোৱালীক তেখেতসকলে পঢ়াই আছে আৰু এই শিক্ষকসকলক তেখেতসকলৰ স্কুল প্ৰাদেশিকৰণ কৰিব লাগে বা এখেতসকলৰ পোষ্ট প্ৰাদেশিকৃত হ'ব লাগে এই দাবী আমি জনাইছোঁ কিন্তু দুৰ্ভাগ্যবশতঃ এই চৰকাৰে এইটো আপোনাৰ যি গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিছিল সেইটো কৰা নাই ৰাজ্যখনৰ কাৰণে এইটো লজ্জাজনক ঘটনা যি সময়ত মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ আঁচনি ভোটৰ লবত তেখেতে বিভিন্ন ধৰণৰ পইচা ছটিয়াই আছে আঁচনি তেখেতে গ্ৰহণ কৰি আছে মানুহে নিবিচৰা কিছুমান আঁচনি তেখেতে ভোটৰ স্বাৰ্থত সেইবিলাক কৰি আছে কিন্তু শিক্ষক বন্ধুসকলে 15 বছৰ 20 বছৰ পেটত গামোচা বান্ধি তেখেতসকলে আমাৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰি আছে মই নিজে বিধানসভাত কৈছো বহু বিধায়ক আছে তেখেতসকলে এই ভেঞ্চাৰ স্কুলত পঢ়ি আহি আজি বিধায়ক হৈছে আজি বিধায়ক হৈ বিধানসভাৰ সদস্য হৈছে কিন্তু সেইসকলে পঢ়ি অহা আজি অনুষ্ঠানসমূহ হোৱা নাই আমাৰ মাননীয় স্পিকাৰ তেখেতে নিজে ভেঞ্চাৰ স্কুলত একালত চাকৰি কৰিছিল বহু বিধায়ক আছে এনেকুৱা ধৰণৰ স্কুলত তেখেতসকলে চাকৰি কৰি আহিছে আমি বহু বিধায়ক আছো এনেকুৱা ধৰণৰ ভেঞ্চাৰ অনুষ্ঠানৰ ছাত্ৰ অপ্ৰাদেশিকৃত বিদ্যালয় প্ৰাদেশিকৰণৰ যিখন আইন 2018 চনত কৰিলে এই আইনখন প্ৰত্যাহাৰ কৰক
এই আইনখন প্ৰত্যাহাৰ কৰি এইখন আইনখন সংশোধন কৰক। এই যিসকল বঞ্চিত শিক্ষক, এতিয়া প্ৰায় 23,000 শিক্ষক আছিল বুলি কৈছে, তাৰে বহু শিক্ষকৰ মৃত্যু হৈছে, অৱসৰ গ্ৰহণ কৰিছে। এই শিক্ষকসকলক ন্যায় দিব লাগে। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এই কথাই কৈছো যে শিক্ষকসকলে আজি যে অমৰণ অনশন কৰিব লগা হৈছে, এনে এটা পৰিস্থিতিলৈ কিয় চৰকাৰখনে লৈ গ'ল যে এই শিক্ষকসকল আমাৰ এই শিক্ষক খিলঞ্জীয়া শিক্ষক দীৰ্ঘদিন ধৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীক পঢ়া শুনা কৰাই আছে। আৰু দুখৰ কথাটো হ'ল এখেতসকলে ছাত্ৰ ছাত্ৰীৰ কথা কয়, মহিলাৰ কাৰণে অৰুণোদয় আঁচনি দিছে, কিন্তু দুখীয়া ছাত্ৰ ছাত্ৰীৰ কথা তেওঁলোকে নাভাবে। দুখীয়া ছাত্ৰ ছাত্ৰীয়ে পঢ়াই থকা এই শিক্ষকসকলক বিনা বেতনে দীৰ্ঘদিন ধৰি কাম কৰিছে। তাৰ পিছত তেওঁলোকে কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া যি বিনামূলীয়া কিতাপবিলাক তেওঁলোকে বন্ধ কৰি দিছে। ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া যি মধ্যাহ্ন ভোজন আছিল সেয়া বন্ধ কৰি দিছে। ইয়াতকৈ অমানৱীয় কথা একো হ'ব নোৱাৰে। আমি ভাবো যে মানৱ অধিকাৰ আয়োগে এই চৰকাৰখনৰ বিৰুদ্ধে আচলতে গোচৰ তৰিব লাগে। প্ৰথম কথা হৈছে এখন সমাজ বা এখন ৰাজ্য, এখন দেশৰ যিটো সুস্থ বাতাবৰণ বা সবল শক্তিশালী যিটো বেছ, তাৰ যিটো ভেটি, সেইটোৱে হৈছে শিক্ষা ব্যৱস্থা। আৰু শিক্ষা ব্যৱস্থাৰ মূল কাণ্ডাৰীসকলে হৈছে শিক্ষক। আজি এই অপ্ৰাদেশিকৃত শিক্ষকসকলে ইয়াত আহি অমৰণ অনশনত বহিব লগা হৈছে। অপ্ৰাদেশিক কিয়? ইভিন প্ৰাদেশিকৰণ কাৰ্যত যিবিলাক আপোনাৰ স্কুল আছে সেইসকলতো আমাৰ চৰকাৰ সম্পূৰ্ণ বিফল হৈছে। এইসকলক আজি এনেকুৱা এটা অৱস্থালৈ লৈ আহিছে, এয়া সঁচাকৈ আমাৰ কাৰণে দুৰ্ভাগ্যৰ বিষয়। আজি আমাৰ এখন আপোনালোকে তাক ভালকে চাব যে সংবিধানে আমাক কি কৈছে যে এখন ৱেলফেয়াৰ ষ্টেট। ইয়াত আমাৰ এটা বিশাল, যদিও ভাৰতবৰ্ষ এখন ধনীকাৰ এমুঠি মাত্ৰ মানুহৰ হাতত গোটেই অৰ্থনীতি ব্যৱস্থাটো ভাৰতবৰ্ষত আজি আছে। আৰু বৰংশ মানে এটা 70%তকৈ অধিক মানুহে হৈছে দুখীয়া মানুহ। এইখন এখন ভাৰতবৰ্ষৰ এখন হৈছে ৱেলফেয়াৰ ষ্টেট। এই ৱেলফেয়াৰ ষ্টেটখনত আপোনাৰ কি হৈছে, আমাৰ এই দুখীয়া মানুহখিনি যাতে আগবাঢ়ি যাব পাৰে, উন্নয়নৰ যিটো সোপান ৰচনা কৰিব পাৰে, তাৰ কাৰণে আমাৰ চৰকাৰৰ এইটো হৈছে তেওঁলোকৰ ৰেছপনচিবিলিটি যে তেওঁলোকে ইয়াত আগবাঢ়ি আহি এই ব্যৱস্থাবিলাকত তেওঁলোকে সমৰ্থন দি আমাৰ এই দুখীয়া জনগণক যাতে আগবাঢ়ি যোৱাৰ এটা ব্যৱস্থা কৰি দিয়ে। আৰু যাতে আমাৰ যিবিলাক ইছ্যু আমাৰ বৰ্তমান আহিছে জ্বলন্ত, এই ইছ্যুবিলাকৰ যাতে আমি সমাধানৰ সূত্ৰ বিচাৰি পাব পাৰোঁ। ধন্যবাদ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।